দুনিয়াখনত মাজনীয়ে একমাত্ৰ এনেকুৱা মানুহ যিয়ে গোটেই জীৱনভৰ ঘৰত কাম কৰে কিন্তু তাৰ বিনিময়ত 1 টকাও পইচা নলয়। আৰু আমি বন্ধৰ দিনত সকলোৱে ঘৰত আৰাম কৰো, কিন্তু একমাত্ৰ মায়ে আছে যিয়ে আমাৰ বন্ধৰ দিনত ঘৰত ডবল কাম কৰে। সকলোৱে খোৱা পাছত খাবলৈ যায়, কেতিয়াবা পায় কেতিয়াবা নাপায়, কিন্তু তথাপিও আপত্তি নাই। ৰাতি চবতকে লাষ্টত শুৱে আৰু ৰাতিপুৱা চবতকে ফাৰ্ষ্টত উঠে, কাৰণ মানুহ শুই উঠাৰ আগত নাস্তা ৰেডি কৰিব লাগে। আৰু তাৰ পাছতো কিছুমান লৰাই মাক দেউতাকক বৃদ্ধাশ্ৰম পঠায়। আৰে মা দেউতাক অৱহেলা নকৰিবা, কাৰণ যিখন ঘৰত মা দেউতা নাই সেইখন ঘৰত শান্তি নাই। তুমি যিজন মা দেউতাক বৃদ্ধাশ্ৰম পঠিয়াইছা সেইজন মা দেউতা এটা সময়ত তোমাক ভাল ভাল খুৱাবলৈ আৰু পঢ়াবলৈ নিজে ভোকত আছিল, নিজে নোখোৱাকে আছিল। আৰু তোমাক দামী দামী কাপোৰ পিন্ধাবলৈ নিজে ফটা চিটা কাপোৰ পিন্ধি আছিল। আৰু এতিয়া তোমাৰ হাতত 2 পইচা কি আহি গল, মা দেউতাক পঠাই দিলা বৃদ্ধাশ্ৰম। আৰে তোমাৰ আফচোচ তোমাৰ মা তোমাৰ লগত আছে, আৰু মোৰ আফচোচ মোৰ মা মোৰ লগত নাই। মাইৰে